হেল্ল' গাইছ, আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা ডাঙৰ খবৰ। 2026 চনত নাথাকিব হিমন্ত বিশ্ব শৰ্মা। হয়, আপোনালোকে ঠিকেই শুনিছে, হিমন্ত বিশ্ব শৰ্মাক 2026 চনত উৰুৱাই পেলোৱাৰ এটা মন্তব্য আগবঢ়াইছে অখিল গগৈ ডাঙৰীয়াই। হয়, আপোনালোকলৈ এই প্ৰতিবেদন মই লৈ আহিছোঁ। অখিল গগৈ ডাঙৰীয়াৰ মুখৰ ভাষ্য লৈ আহিছোঁ আপোনালোকলৈ। কি ক'লে অখিল ডাঙৰীয়াই, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু সকলোৱে আপোনালোকৰ নিজৰ মন্তব্য আগবঢ়াই থৈ যাব। মানুহক আমি 2026 চনত মুক্তি দিব লাগিব। আৰু মুক্তি দিবৰ কাৰণে এই সময়ত আটাইতকৈ ডাঙৰ মেজিকটোৰ নামেই হ'ল, আটাইতকৈ ডাঙৰ হাথিয়াৰটোৰ নামেই হ'ল এলায়েন্স। বিৰোধী দলবিলাক একলগ যিদিনা হ'ম, মই কৈছোঁ এক ৰাতিৰ ভিতৰত আপোনালোকে দেখি থাকিব। বিৰোধী দলবিলাক যিদিনা একলগ হ'ম নহয়, এক ৰাতিৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব। এক ৰাতিৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা উৰি গৈছে। এক ৰাতিৰ ভিতৰত নহয়, আমাৰ গোটেইকেইটা দল, আমি কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPIML আৰু APSLC আৰু আপোনাৰ অসম জাতীয় পৰিষদ, এই আটাইকেইটা নাই, এই আটাইকেইটা মই আকৌ এবাৰ কৈ দিলোঁ, CPI, CPM, CPIML, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু APHLC কাৰ্বি আংলঙৰ আৰু কংগ্ৰেছ, আমি একেলগে থকাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক এই নতুন বছৰটোৰ অতি সোনকালে নতুন বছৰটোৰ একেবাৰে আগভাগতে আপোনালোকে আমাক ঐক্যবদ্ধভাৱে দেখিবলৈ পাব ফিল্ডত। মই সেইকাৰণে বাৰম্বাৰ কৈয়ে আছোঁ যে সোনকালে কৰোঁ। যিদিনাই লগ হ'ম সেইদিনাই হিমন্ত বিশ্ব শৰ্মা উৰিলে বুলি ধৰি লওক। মোৰ মানুহক আমি 2026 চনত মুক্তি দিব লাগিব। আৰু মুক্তি দিবৰ কাৰণে এই সময়ত আটাইতকৈ ডাঙৰ মেজিকটোৰ নামেই হ'ল, আটাইতকৈ ডাঙৰ হাথিয়াৰটোৰ নামেই হ'ল এলায়েন্স। বিৰোধী দলবিলাক একলগ যিদিনা হ'ম, মই কৈছোঁ এক ৰাতিৰ ভিতৰত আপোনালোকে দেখি থাকিব। বিৰোধী দলবিলাক যিদিনা একলগ হ'ম নহয়, এক ৰাতিৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব। এক ৰাতিৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা উৰি গৈছে। এক ৰাতিৰ ভিতৰত নহয়, আমাৰ গোটেইকেইটা দল, আমি কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPIML আৰু APSLC আৰু আপোনাৰ অসম জাতীয় পৰিষদ, এই আটাইকেইটা নাই, এই আটাইকেইটা মই আকৌ এবাৰ কৈ দিলোঁ, CPI, CPM, CPIML, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু APHLC কাৰ্বি আংলঙৰ আৰু কংগ্ৰেছ, আমি একেলগে থকাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক এই নতুন বছৰটোৰ অতি সোনকালে নতুন বছৰটোৰ একেবাৰে আগভাগতে আপোনালোকে আমাক ঐক্যবদ্ধভাৱে দেখিবলৈ পাব ফিল্ডত। মই সেইকাৰণে বাৰম্বাৰ কৈয়ে আছোঁ যে সোনকালে কৰোঁ। যিদিনাই লগ হ'ম সেইদিনাই হিমন্ত বিশ্ব শৰ্মা উৰিলে বুলি ধৰি লওক। তো আপোনালোকে চালে সম্পূৰ্ণ প্ৰতিবেদন। এতিয়া আপোনালোকৰ মনলৈ কি আহিছে বাৰু, আপোনালোকে কমেণ্ট কৰি থৈ নিশ্চয় যাব। আজি ভিডিঅ'টো ইমানেই আছিল, নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং, জয় জুবিন দা, জয় অসম।